আমাৰ ৰুম আমি আহি পালোঁ SRD ট্ৰেইনিং চেণ্টাৰলৈ। এইটো ৰুম, এইখন মোৰ বান্ধৱীৰ বিচনা, এইখন মোৰ বিচনা, এইখন মই আৰু এজনী বান্ধৱীৰ বিচনা। আমি তিনিজনীয়ে এইটো ৰুমতে থাকিম আৰু এই 5 দিন। এইপিনে খিৰিকী দি এনেকৈ চাব পাৰিম। আমাৰ ট্ৰেইনিঙৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এনেকৈ ট্ৰেইনিং হয়। এতিয়া আমি SRD ট্ৰেইনিং কৰি আছোঁ। আমি এতিয়া কি কৰিম আৰু এনেকৈ ভাজা খাইছোঁ দিয়ক গোটেইকেইটাই বহি কিনে একদম বহি আছোঁ। এনেকৈ লৈ ওলালোঁ গোটেইকেইটাই ৰেডি ক্লাছত যাবলৈ। ক্লাছৰুমটো আমাৰ বহুত দূৰত, সেইকাৰণে এনেকৈ যাব লাগিব। সেইটোগিলা যাই আছে। চাহ খাব আছোঁ মানুহৰ। তাৰ কাৰণে লাইন পাতি আছে বাইদেউসকলে, আৰু এইসকলে আনি চাহ খাই আছে। আমিও লাইন পাতি আনিলোঁ। এতিয়া খাবলৈ বহিছোঁ। মোৰ চাহ, কণী, কল, মই নেক্সট ক্লাছত ওলাইছোঁ। আজি ক্লাছত আৰু মোৰ জমনি হ'ল দিয়ক। বেলেগ এটা ৰুমতেও আমাৰ ৰুমটো বুলি সোমাব ধৰিছিলোঁ। একে ঘৰ যে, সেইকাৰণে জমনি হৈ গৈছে। একে ঘৰ তলতে যাই গৈছিলোঁ। ক্লাছৰুম আহি ল'লোঁ আমি। মই ডক্টৰ ব্লকৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আজি আমি 5 দিনত ইয়াত যি প্ৰশিক্ষণ আৰম্ভ কৰিলোঁ, সকলো ছাৰ বাইদেউসকললৈ, বিশেষকৈ ৰত্না বাইদেউ ভোজ ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ডাইৰেক্টৰ ছাৰ, বিভিন্ন ঠাইৰ পৰা অহা ফেকাল্টি ছাৰ বাইদেউসকল। ইয়াত আমি আজি 5 দিন প্ৰশিক্ষণত কিনো শিকিলোঁ তাৰে আমি থুলমূল আভাস দিবলৈ বিচাৰিছোঁ। ইয়াৰ আগৰ গ্ৰুপটোৱে মেছৰ ওপৰত আমাক কৈ গ'ল কেনেকৈ আমি বিজনেছটো কৰিব লাগে। মেছৰ ওপৰত আমি এতিয়া কৰিব ওলাইছোঁ বহুলমাই বিজনেছৰ ওপৰত। ইয়াতে খেলি আছিল কিছু খেলা মুহূৰ্ত। এয়া টিকলি বেটিৰ পৰি যাবা পিছত। ইমান ভালদৰে ট্ৰেইনিং লৈ আহিলোঁ, পিছত আকৌ আহোঁতে আজি হ'ল ইমান বানপানী। ঘৰত যাই আছোঁ, চাওকচোন ইমান ডাঙৰ বানপানী গুৱাহাটীত। এই বৰষুণ দি আছিল দিনটো, সেইকাৰণে পানীৰ মাজেৰে এতিয়া ঘৰত যাই আছোঁ ট্ৰেইনিং লৈ। কিন্তু বহুতে ভাল লাগিছে, কিন্তু এতিয়া বানপানীৰ জটিলতাৰে যাই আছোঁ আমি। চাওক বানপানী।